আমি সকলো আনন্দিত হৈছোঁ আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এলুমিনাই মিট প্ৰাক্তন ছাত্ৰ সন্মিলনী আৰম্ভ হৈছে আৰু এই উদ্যোগটো লোৱাৰ কাৰণে মই আমাৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰাক্তন ছাত্ৰৰে কিছুমান আমাৰ খুব এক্টিভ প্ৰাক্তন ছাত্ৰ আছিলে যিসকলে স্কুলত পঢ়ি থাকোঁতে খুব এক্টিভ আছিলে এতিয়া সামাজিক কাম কাজতো বহুত এক্টিভ হৈ আছে সকলো মিলি এই দুইদিনীয়া কালাৰফুল প্ৰগ্ৰাম আয়োজন কৰিছে মই আশা ৰাখিছোঁ এইটো তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী এটা ঐতিহাসিক প্ৰগ্ৰাম হ'ব আৰু এই প্ৰগ্ৰামৰ দ্বাৰা আমাৰ আগৰ সময়ত আৰম্ভণিৰ পৰা যিসকলে এই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিলে আৰু পৰৱৰ্তী সময়ত বহুতে ইয়াৰ শিক্ষকো হৈ গ'ল সবে মিলি পেলাই আমাৰ যোৱা সময়খিনিত কি ভাল হ'ল কি বেয়া হ'ল এই কথাখিনি আলোচনা কৰিব পাৰিম আৰু বৰ্তমান সময়ত সমগ্ৰ ভাৰতত নতুন শিক্ষানীতি অহাৰ লগে লগে প্ৰাক্তন ছাত্ৰৰ যিটো ৰোল প্ৰাক্তন ছাত্ৰৰ যিটো পাৰ্টিচিপেশ্যন সেইটো খুব ইম্পৰ্টেণ্ট হয় এইটো এটা প্ৰয়োজন এটা ইনিচিয়েটিভ বুলি ধৰা হয় সো গতিকে এই ইনিচিয়েটিভটোৱে এই কামটোৱে আমাৰ বিদ্যালয়খন আহি থকা সময়ত আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰিব আৰু প্ৰাক্তন ছাত্ৰসকলে যিহেতু আজি বিভিন্ন ফিল্ডত কাম কৰি আছে তেখেতসকলৰ এক্সপিৰিয়েঞ্চ তেখেতসকলৰ অনুভূতি এই কথাবিলাকে এই বিদ্যালয়খনক যথেষ্ট আগুৱাই যোৱাত সহায় কৰিব কাৰণ তেখেতসকলৰ উপদেশ তেখেতসকলৰ বিভিন্ন এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব এই দুইটা দিনত আৰু এই এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰাৰ পৰা কোনটো এৰিয়াত এই বিদ্যালয়খন আৰু ইম্প্ৰুভ কৰিব লগা আছে কোনটো এৰিয়াত কাম কৰিব লগা আছে এই কথাবিলাক সব গম পাব আৰু সেইকাৰণে এই এলুমিনাই মিটটো প্ৰায় সকলো বিদ্যালয় মহাবিদ্যালয় এতিয়া আৰম্ভ কৰিছে গতিকে তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী নিজৰ ভাইব্ৰেঞ্চিটো ৰাখাৰ কাৰণে যিটো পদক্ষেপ লৈছে সেইটো খুব ভাল হৈছে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই কাৰ্যসূচীটো সফল হওক আৰু এই চেগতে মই এটা কথা ক'ব বিচাৰিছোঁ যি মহান ব্যক্তিসকলে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আজিৰ পৰা 70 বছৰ আগত স্থাপন কৰি এই অঞ্চলৰ এই গ্ৰাম্য অঞ্চলৰ এটা সময়ত যিটো আমাৰ শিক্ষা অনুষ্ঠানৰ অভাৱ আছিলে উচ্চ শিক্ষাৰ অভাৱ আছিলে এইটো পূৰা কৰিলে আৰু তেখেতসকলৰ পৰিশ্ৰম তেখেতসকলৰ কষ্টৰ বিনিময়ত হায়াৰ ছেকেণ্ডাৰীখন আজি এই অৱস্থা পালে মই সেইকাৰণে যিসকল আজি জীৱিত নাই কিন্তু সেইখন বিদ্যালয় স্থাপন কৰাত বহুত কাম কৰিছিলে মই তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই যিটো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সতীৰ্থ সন্মিলন এই খুব ডাঙৰ এটা আয়োজন এই আয়োজনটো আমি অকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰাই নহয় ৰাইজৰ পৰা সহযোগ পাইছোঁ বিশেষকৈ আমাৰ BTC শ্ৰী প্ৰমোদ বড়ো আমাৰ প্ৰাক্তন ছাত্ৰ আছিলে এওঁ যথেষ্ট আমাক সহায় কৰিছে আশা কৰোঁ আমি ৰাইজৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আৰু সকলোৰে সহযোগত আমি এই যিটো সন্মিলন সতীৰ্থ সন্মিলন ভালকৈ সাফল্যমণ্ডিত কৰিব পাৰিম আজি ৰাতিপুৱা যিটো অনুমান কৰা হৈছে আজি 2000ৰ কমত নহ'ব অহাকালি আকৌ বেছিও হ'ব প্ৰায় 3000 মান অহাকালি হোৱাৰ সম্ভাৱনা আছে